ক্লাইণ্ট আহিছে নগাঁৱৰ পৰা প্ৰায় 5 ঘণ্টা ৰাস্তা হয় ইমান দূৰৰ পৰা অহাৰ কাৰণে ক্লাইণ্টক থেংক ইউ বুলি কৈছোঁ খালি এটা বস্তুৱে বেয়া হ'ল তাইক স্মুথনিং কৰিব এখন পাৰ্লাৰত মনা কৰিছিলে ক'ৰবাত গৈ স্মুথনিং কৰি ল'লে চুলিখিনি দেখিব পাৰে কেনেকৈ অৱস্থা বেয়া হৈছে মৰা পাতৰ নিচিনা হৈ গৈছে কালাৰ থকা চুলিত গ্ল'বেল কালাৰ যিকোনো কালাৰ থাকিলে ঘপকৈ স্মুথনিং বা ষ্ট্ৰেট কম কৰি লগাই নিদিব চুলিৰ অৱস্থা চাব পাৰে ব'লক এডভান্স প্ৰটিন কৰিম আফটাৰ ৰিজাল্ট চাব লওক তো টাইম হ'ল এতিয়া 12:42 মানে 12:42 এইটো দিনৰ নহয় ৰাতি 12:42 হৈছে আৰু ষ্টিল মই পাৰ্লাৰত কাম কৰি আছোঁ মোৰ লগত মোৰ দোকানত পাৰ্লাৰ ভণ্টিজনী আছে আৰু ক্লাইণ্ট আহিছে নগাঁৱৰ পৰা আচলতে ক্লাইণ্ট অকণমান আহোঁতে টাইম লাগিলে দেন কাম কৰোঁতে আমাৰ টাইম লাগিছে চুলিখিনি বহুত অৱস্থা বেয়া সেইকাৰণে টাইমটো যথেষ্টই লাগিছে আৰু বহুত ধুনীয়া ৰিজাল্ট হৈছে চুলিখিনি চাব পাৰে ছেকেণ্ড কথা হৈ গ'ল কৰ্মটো কৰিবই লাগিব ৰাতি হওক দিন হওক এনেই লাইফটো আপোনালোকৰ মানে মানি হেপিনেছ এনে নাপায় কষ্ট কৰি যাওক চবেই হেপিনেছ হ'ব জয় আই অসম তো আজি ক্লাইণ্ট নগাঁও পাইছে ক্লাইণ্টৰ ৰিজাল্ট চাব পাৰে ইমান দূৰৰ পৰা অহাৰ কাৰণে আকৌ ধন্যবাদ দিছোঁ সঁচাকৈ ইমান দীঘল চুলি লৈ আহিছে আৰু চুলিখিনি বহুত ডেমেজ লৈ আহিছিলে আৰু আফটাৰ ৰিজাল্ট বহুত ধুনীয়া হৈছে টাইম হৈছে এতিয়া মই দেখাইছোঁ তাইক কাম কৰোঁতে কৰোঁতে 1:21 ৰাতি হৈছে এতিয়া আৰু তাইক সুধোৱে আহি কেনে ক'লে আহি বহুত ভাল লাগিছে ধুনীয়া হৈছে আৰু ইমান নগাঁৱৰ পৰা আহি গ'লে তুমি মানে মৰাণলৈ মোৰ নিচিনা তাকে বিশ্বাস আছিলে বহুত ধুনীয়া ভাল হ'ব বুলি আৰু সেইমতে দাদাই কৰি দিছে ধুনীয়া ভালকে কি ক'বা অসমবাসী ৰাইজক আহিব ইয়ালৈ আহি পেলাই কৰাই চাব ভাল পাব অৱশ্যে ৰিজাল্ট ভালেই পাব থেংক ইউ নগাঁৱৰ পৰা তাই অহাৰ কাৰণে আৰু যদি কোনোবা আহে আহিব পাৰে ন আহিব পাৰিম ছোৱালী মানুহৰ পৰা ছেফটি আছে আছে থেংক ইউ জয় আই অসম